আমাৰ বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জায়গাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জায়গাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে ক'লোঁ যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছোঁ আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে ৩৬৫ দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকোঁ। তেনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। য'ত ভাল কেণ্ডিডেট পাম টিকট পাই যাব। হ'ব মানে ১২গৰাকী ১৫গৰাকী থকাটো আমি বিচাৰোঁ, কাৰণ তেতিয়া নেতৃত্ব আগবাঢ়ি আহে। এটা সমষ্টিত যদি ১০জন ১৫জন প্ৰাৰ্থী থাকে, তাৰ মানে এটা ইয়ং লিডাৰশ্বিপ এটা গ্ৰ' হৈছে। সেইটো একো বেয়া কথা নহয়। আমাৰ বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জায়গাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জায়গাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে ক'লোঁ যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছোঁ আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে ৩৬৫ দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকোঁ। তেনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। য'ত ভাল কেণ্ডিডেট পাম টিকট পাই যাব। হ'ব মানে ১২গৰাকী ১৫গৰাকী থকাটো আমি বিচাৰোঁ, কাৰণ তেতিয়া নেতৃত্ব আগবাঢ়ি আহে। এটা সমষ্টিত যদি ১০জন ১৫জন প্ৰাৰ্থী থাকে, তাৰ মানে এটা ইয়ং লিডাৰশ্বিপ এটা গ্ৰ' হৈছে। সেইটো একো বেয়া কথা নহয়। আমাৰ বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জায়গাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জায়গাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে ক'লোঁ যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনেই আমি ৰাইজৰ মাজত আছোঁ আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে ৩৬৫ দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকোঁ। তেনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। য'ত ভাল কেণ্ডিডেট পাম টিকট পাই যাব। হ'ব মানে ১২গৰাকী ১৫গৰাকী থকাটো আমি বিচাৰোঁ, কাৰণ তেতিয়া নেতৃত্ব আগবাঢ়ি আহে। এটা সমষ্টিত যদি ১০জন ১৫জন প্ৰাৰ্থী থাকে, তাৰ মানে এটা ইয়ং লিডাৰশ্বিপ এটা গ্ৰ' হৈছে। সেইটো একো বেয়া কথা নহয়।